A very good morning to all of you. আমি আজি প্ৰথমটো ডিসকাশন ৰাখিম about festivals. কিছুমান উৎসৱ যেটো আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া উত্তৰ পূৰ্বাঞ্চলত আমি উদযাপন কৰোঁ। এটা ফেষ্টিভেলছ খিনি আমাৰ কিখন পেপাৰৰ কাৰণে গুৰুত্বপূৰ্ণ। দুখন পেপাৰ জিএছ পেপাৰ 1 য'ত আৰ্ট এণ্ড কালচাৰ আছে আৰু জিএছ পেপাৰ 5 য'ত অসম ভিত্তিক আৰু আমাৰ নৰ্থ ইষ্টৰ ভিত্তিক কিছুমান প্ৰশ্ন আহে। ঠিক আছে, এতিয়া ফেষ্টিভেলছবিলাক আমি আণ্ডাৰষ্টেণ্ড কৰা বা জনাটো কিয় গুৰুত্বপূৰ্ণ। কাৰণ উৎসৱবিলাকে আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি, আমাৰ ৰুটছ, আমাৰ অৰিজিন এইবিলাকৰ কথা আমাক সোঁৱৰাই দিয়ে, হয়নে? চ' আমি যেতিয়া ফেষ্টিভেলছবিলাক নোটিছ কৰোঁ, কি উৎসৱ আছে সেই নোটিছ কৰোঁ, আমাৰ পৰম্পৰা বা আমাৰ কেনেকুৱা ধৰণৰ কালচাৰ, আমাৰ সংস্কৃতি ইয়াৰ কথাও আমি বুজিব পাৰোঁ। তাৰ লগতে আজিৰ দিনত এইখিনি প্ৰচাৰ হোৱাৰো বহুত গুৰুত্বপূৰ্ণ এটা কথা আছে। প্ৰচাৰ কিয় হ'ব লাগে? যাতে যেটো আমাৰ ন্যাশনাল ইন্টিগ্ৰেশন আছে, যে আমাৰ ৰাষ্ট্ৰখনত যেটো ৰাষ্ট্ৰীয়তাবাদ আছে, যে আমি ভাৰতবৰ্ষৰ এটা অংশ আৰু ইয়াত যিখিনি ফেষ্টিভেলছ আছে এই বিষয়েও যেতিয়া আমাৰ মেইনল্যান্ড ইণ্ডিয়া বা সমগ্ৰ ভাৰতে জানিব, তেতিয়া এই এছিমিলেশ্যনটো যেটো আছে, যে বৃহত্তৰ ভাৰতৰ যিখিনি আমাৰ কলা সংস্কৃতি ইয়াৰ ভিতৰত কি আৰু উপাদান আছে এইখিনি কথা জানিব পাৰে। এটা ৰিসেন্টলি মোপিন ফেষ্টিভেল অনুষ্ঠিত হ'ল অৰুণাচল প্ৰদেশত। মোপিন ফেষ্টিভেল বা মোপিন উৎসৱটো কোনে পালন কৰে? আমি দেখোঁ যে এইটো পালন কৰে আমাৰ গালো ট্ৰাইব। অৰুণাচল প্ৰদেশৰ গালো যেটো জনগোষ্ঠী আছে, এই গালো জনগোষ্ঠীটো আকৌ যদি চাওঁ, এইটো এটা আমব্ৰেলা ট্ৰাইবৰ অধীনত। কোনটো আমব্ৰেলা ট্ৰাইব? টানি আমব্ৰেলা ট্ৰাইব। আৰু টানিৰ অধীনতে আমি বহুতকেইটা অন্য জনগোষ্ঠীও পাওঁ, যেনেকৈ নিচি, আদি, আপাতানি, মিচিং। ঠিক আছে, এই গোটেই সমূহ জনগোষ্ঠী টানি জনগোষ্ঠীৰ অন্তৰ্গতত আহে। আৰু ইয়াতে আমি কি দেখিবলৈ পাওঁ? ইয়াত আমি দেখিবলৈ পাওঁ যে তেওঁলোকে মোপিন আনে মানে হৈছে মা, ঠিক আছে, মাতৃ বা এগৰাকী গডেছ। এই মোপিন গডেছ বা এগৰাকী দেৱীক আৰাধনা কৰে, পূজা কৰে, তেওঁক অৰ্চনা কৰে। কিয়? এইটো এটা এগ্ৰিকালচাৰেল ফেষ্টিভেল। এগ্ৰিকালচাৰেল এইটো সময়ত কি কৰে? প্ৰি হাৰ্ভেষ্ট ফেষ্টিভেল হয়, হয়নে? প্ৰি স'য়িং ফেষ্টিভেল হয়। মানে আমি শস্য ৰোপণ কৰাৰ আগতে আমি যেটো উৎসৱ, যিবিলাক উৎসৱ পালন কৰোঁ, কিহৰ কাৰণে পালন কৰা হয়? যাতে আমাৰ যিখিনি আমি খেতি বাতি ইত্যাদি কৰোঁ, এইখিনি যাতে উভৈনদী হয়, এইখিনি যাতে সুৰক্ষিত হয়। ঠিক আছে, আৰু তাৰ লগতে যেটো আমাৰ ট্ৰাইবেল কালচাৰ কি হয়? আমি সমূহীয়াকৈ একেলগে খেতি বাতি কৰোঁ, একেলগে শস্য চপোৱা হয়, একেলগে বিতৰণ কৰা হয়, একে ধৰণে, ৰাইট? সেই যেটো কালচাৰ, এই কালচাৰটোত আমি দেখিবলৈ পাওঁ। এতিয়া মোপিন যেটো আমাৰ ফেষ্টিভেল, এইটো ফেষ্টিভেল কোনে উদযাপন কৰে? গালো জনগোষ্ঠী, যেটো আমাৰ অৰুণাচল প্ৰদেশত দেখিবলৈ পোৱা যায়। ঠিক তেনেকৈ সোলুং বুলি এটা ফেষ্টিভেল আছে। এই সোলুং ফেষ্টিভেলটো উদযাপন কৰে আদি জনগোষ্ঠী। আদি জনগোষ্ঠী টানি যেটো আমব্ৰেলা জনগোষ্ঠী আছে, সেই টানি জনগোষ্ঠীৰে, টানি ফেমিলিৰে এটা ভাগ। লোচাৰ, মনপা, তোমালোকে যদি চোৱা তেতিয়া দেখিবা যে অৰুণাচল প্ৰদেশখন যথেষ্ট বহল, হয়নে? আৰু বিভিন্ন অংশত বেলেগ বেলেগ জনগোষ্ঠী আমি দেখিবলৈ পাওঁ। ঠিক তেনেকৈ মনপা যেটো জনগোষ্ঠী আছে, এইটো কোনটো দিশত থাকে? ৱেষ্টাৰ্ণ ছাইডত দেখিবলৈ পাবা, টাৱাং, ঠিক আছে, বা দিৰাং, এইফালে এইখিনি জেগাত আমি দেখিবলৈ পাওঁ মনপা ট্ৰাইব। আৰু তেওঁলোকে উদযাপন কৰে লোচাৰ, টিবেটান নিউ ইয়েৰ। ঠিক আছে, এই লোচাৰ ফেষ্টিভেলটো আকৌ ছিকিমতো দেখিবলৈ পোৱা যায়, কাৰণ চিমিলাৰিটি আছে আমাৰ। অ'কে, ঠিক তেনেকৈ তাগিন, এইটো হৈছে এই টানি যেটো আমব্ৰেলা ট্ৰাইব, এই আমব্ৰেলা ট্ৰাইবৰ এটা ভাগ, এই ফেমিলিৰ অন্তৰ্গত। টাগিন জনগোষ্ঠীয়ে মানে ডনি পলো, যেটো তেওঁলোকৰ আদিম আৰাধনা কৰা সূৰ্য আৰু চন্দ্ৰ, সেই ডনি পলক তেওঁলোকে পূজা অৰ্চনা কৰে। আৰু এই ডনি যেটো ফেষ্টিভেল আছে, এই ফেষ্টিভেলৰ দ্বাৰা টাগিন যেটো জনগোষ্ঠী আছে অৰুণাচল প্ৰদেশৰ, তেওঁলোকে ইয়াৰ দ্বাৰা এই উৎসৱটো পালন কৰে। ঠিক আছে, আৰু ইয়াৰ পৰা এটা বস্তু আমি সকলোৰে মাজত দেখিবলৈ পাওঁ, সেইটো হৈছে নেচাৰ ৱৰ্শ্বিপ বা এনিমিজম। এনিমিজমটো হৈছে সেই ধাৰণাটো যিটোৰ আমাৰ নেচাৰ বা আমাৰ প্ৰকৃতিক নিজৰ দেৱ দেৱতা বুলি বা আমাক
সম্পূৰ্ণ প্ৰসপেৰিটিৰ কাৰণে সম্পূৰ্ণ তেওঁলোকে আমাৰ দাতা বুলি আমি পূজা অৰ্চনা কৰোঁ ঠিক আছে আৰু যিমান আমাৰ নৰ্থ ইষ্টাৰ্ণ ট্ৰাইবেলছ আছে বা আমাৰ সমগ্ৰ ভাৰতৰ যিবিলাক ট্ৰাইবছ আছে জনগোষ্ঠী আছে তেওঁলোকৰ এই এনিমিজম হেবিটটো আমি দেখিবলৈ পাওঁ কালচাৰত ঠিক আছে অসমৰ ফেষ্টিভেলছখিনি তোমালোকে জানাই বিহু অম্বুবাচী বৈশাগু বড়োসকলৰ তাৰ উপৰিও আলি আই লৃগাং আছে ঠিক আছে আৰু বহুতো অন্যান্য আছে ওকে নাগালেণ্ডৰ কি আছে হৰ্নবিল ফেষ্টিভেল এইটো এটা ফেষ্টিভেল য'ত বিভিন্ন নাগালেণ্ডৰো আমি নাগা ট্ৰাইবছ বা অন্যান্য বহু জনগোষ্ঠী দেখিবলৈ পাওঁ তেওঁলোকৰ একত্ৰিত হৈ পেলাই নিজৰ কালচাৰটো শ্ব' কৰাৰ এটা হৰ্নবিল ফেষ্টিভেল ঠিক আছে হৰ্নবিল ফেষ্টিভেলটো এটা পাৰম্পৰিক মানে ফেষ্টিভেল নহয় এইটো এটা এমেলগেমেশ্যন একেলগে সকলোৰে শ্ব'কেছ কৰিব পৰা এটা প্লেটফৰ্ম দিয়া যায় মোৱাটছুটো আউ ট্ৰাইবে আফটাৰ শ্ব'য়িং মানে যেতিয়া শস্য ৰোপণ কৰে তাৰ পিছত এইটো ফেষ্টিভেল কৰা হয় যেনেকৈ তোমালোকে ধৰিব পাৰা যে এটা ধুনীয়া ভালকৈ পৰীক্ষাটো দিয়াৰ পিছত যদি উদযাপন কৰা ভাল হ'ল মানে পৰীক্ষাটো সেইটো কোৱা হয় ৰিজাল্ট এতিয়ালৈকে অহা নাই ঠিক আছে ৰিজাল্ট মানে হ'ব হাৰ্ভেষ্ট পোষ্ট হাৰ্ভেষ্ট নহয় আফটাৰ শ্ব'য়িং এটা ফেষ্টিভেল হয় কোনে চেলিব্ৰেট কৰে এইটো আও নাগা ট্ৰাইব ঠিক তেনেকৈ আংগামী নাগা ট্ৰাইবে চেক্ৰেংকি ফেষ্টিভেলটো কৰে পিউৰিফিকেশ্যন আৰু ছ'চিয়েল বণ্ডিঙৰ কাৰণে এইবিলাক হৈছে ৱাৰিয়াৰ ট্ৰাইবছ আংগামী নাগাটো এটা ৱাৰিয়াৰ ট্ৰাইব হয় ঠিক আছে যুদ্ধ ভাগ লোৱা এটা ট্ৰাইব হয় আৰু এই ৱাৰিয়াৰ ট্ৰাইবটো নিজৰ ৱাৰত যাবলৈ হ'লে যুদ্ধত যাবলৈ হ'লে ছ'চিয়েল কহেশ্যন লাগিব আৰ্মিটো বিল্ড কৰিবৰ কাৰণে আৰু তাৰ কাৰণে এই চেক্ৰেংকি ফেষ্টিভেলটো তেওঁলোকে উদযাপন কৰে ঠিক আছে ইয়াত আমি ট্ৰাইবেল আইডেণ্টিটি আৰু কমিউনিটি বণ্ডিং যেটো ট্ৰাইবেল বা আমাৰ জনগোষ্ঠীৰ মাজত আমি কমিউনিটি বণ্ডিংটো বহুত ষ্ট্ৰংভাৱে দেখিবলৈ পাওঁ ঠিক তেনেকৈ মণিপুৰত লাই হাৰাওবা এইটো মেইটেইসকলৰ মাজত ফেষ্টিভেলটো মানে চেলিব্ৰেট কৰা হয় ঠিক আছে এইটো অকণমান ধাৰ্মিক ফেষ্টিভেল হয় ইয়াওছাং ফেষ্টিভেলটো হোলীৰ লগত খুব মিলে ঠিক আছে আৰু হোলীৰ লগত মিলা ইয়াত বহুতকেইটা 5 দিনে এটা উদযাপন কৰা হয় স্প্ৰিং ফেষ্টিভেলৰ নিচিনা হয় তাত বহুতকেইটা ফেষ্টিভেল থাকে তাতে একেলগে গোটেই লোকসকলে গৈ পেলাই ডান্স কৰে মুনলাইটৰ তলত তেনেকুৱা বহুতকেইটা তেওঁলোকৰ ৰীতি ৰিৱাজ থাকে নিঙল ছাকৌবা চেলিব্ৰেটছ ফেমিলি টাইজ উইমেন চেণ্ট্ৰিক এইটোত কি হয় যিসকল মেৰিড উইমেন আছে তেওঁলোকে আকৌ ঘৰলৈ আহে যেনেকৈ আমাৰ মধ্য ভাৰতত বা আমি মেইনলেণ্ড ইণ্ডিয়াত ৰাখী ফেষ্টিভেলটো দেখিবলৈ পাওঁ ঠিক তেনেকুৱা আৰু ইয়াৰ পৰা আমাৰ অসমৰ বা আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যিটো সংস্কৃতি আছে কিমান বাৰেৰহণীয়া কৃষ্টিৰে ভৰা সেই কথাটো আমি উপলব্ধি কৰিব পাৰোঁ ঠিক তেনেকৈ মেঘালয়ত ৱাংগালা ফেষ্টিভেলটো তোমালোকে যদি কেতিয়াবা শুনিছা তাত 100 ড্ৰামছ একেলগে বজায় ডাঙৰ ঢোল দীঘল ঢোল একেলগে বজায় আৰু এইটো এটা হাৰ্ভেষ্ট ফেষ্টিভেল হয় য'ত ছান গড মানে সূৰ্য দেৱতাক পূজা কৰি পেলাই তেওঁলোকে এইটো উদযাপন কৰে ঠিক তেনেকৈ সাতচুক মিনচিন খাচী ট্ৰাইবৰ এইটো ডান্সিং ফেষ্টিভেল হয় আমি শ্বিলঙত দেখিবলৈ পাওঁ সমূহীয়াকৈ তেওঁলোকে উদযাপন কৰে বেহদিয়েন খ্লাম এইটো হৈছে জয়ন্তীয়া জনগোষ্ঠীৰ এটা ফেষ্টিভেল উৎসৱ হয় এইটো তোমালোকে যদি যোৱা ইফালে ৱেষ্টাৰ্ণ সাউদাৰ্ণ ছাইড অফ মেঘালয় ঠিক আছে সাউদাৰ্ণ ছাইড অফ মেঘালয়ত আমি কি দেখিবলৈ পাওঁ ডাউকি ফালে যদি তোমালোকে গৈছা কেতিয়াবা সেইফালে এই ফেষ্টিভেলটো তোমালোকে দেখিবলৈ পাবা ৱাৰ্ডিং অফ ডিজিজেছ স্পেচিয়েলি প্লেগ ঠিক আছে যে এইটো আকৌ হাৰ্ভেষ্টৰ লগতে জড়িত কাৰণ কি প্লেগটো কোনে কৰে মাউচ বা ৰেটছ হয়নে এন্দুৰ জাতীয় যিবিলাক মানে আমাৰ শস্য নষ্ট কৰিব পৰা যিবিলাক মানে জন্তু আছে এইবিলাকে যাতে শস্য নষ্ট নকৰে তাৰ কাৰণে এই ফেষ্টিভেলটো উদযাপন কৰে অপায় অমংগল দূৰ কৰিবৰ কাৰণে মিজোৰামত তোমালোকে দেখিবা কোট দি পেলাই যেতিয়া যিবিলাক ফেষ্টিভেল এণ্ড হয় তোমালোকে জানিবা সেইটো মিজো ফেষ্টিভেল বুলি ঠিক আছে যেনেকৈ ছাপছাৰ কোট এইটো এটা মানে স্প্ৰিং ফেষ্টিভেল পোষ্ট ঝুম কাল্টিভেশ্যনটো তোমালোকে জানানে কি হয় স্লেছ এণ্ড বাৰ্ণ যিটো আমাৰ পদ্ধতিৰে পাহাৰবিলাকত আমাৰ খেতি কৰা হয় সেই পোষ্ট ঝুম তাৰমানে পোষ্ট হাৰ্ভেষ্ট এটা ফেষ্টিভেল ঠিক আছে মিমকুট মেইজ হাৰ্ভেষ্ট ফেষ্টিভেল ঠিক তেনেকৈ পাউলটো এটা পোষ্ট হাৰ্ভেষ্ট থেংকছ গিভিং মানে যে ইমান ভাল হাৰ্ভেষ্ট হোৱাৰ কাৰণে তাৰপিছত দেৱ দেৱতা বা যাক পূজা অৰ্চনা কৰে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰা হয় কৃতজ্ঞতা অৰ্পণ কৰা হয়
ঠিক তেনেকৈ ত্ৰিপুৰাত আমি দেখিবলৈ পাওঁ খাৰ্চী পূজা য'ত 14জন দেৱ-দেৱীক পূজা অৰ্চনা কৰা হয় গাৰিয়া পূজা প্ৰসপেৰিটিৰ কাৰণে বা উভয় নদীৰ কাৰণে পূজা কৰা হয় কেৰ পূজা যাতে কমিউনিটিটোৰ সমুদায়টোৰ একেলগে যাতে সুৰক্ষা বা প্ৰটেকশ্যনৰ কাৰণে পূজা কৰা হয় ঠিক আছে ঠিক তেনেকৈ ছিকিম টিবেটান নিউ ইয়াৰ এই লোচাৰ ফেষ্টিভেলটো আমি অৰুণাচলতো দেখিছিলোঁ নে ৱেষ্টাৰ্ণ অৰুণাচল প্ৰদেশত আমি লোচাৰ ফেষ্টিভেলটো বুদ্ধিষ্টসকলৰ মাজত বিশেষকৈ টিবেটান বুদ্ধিষ্টসকলৰ মাজত উদযাপন হোৱা দেখিবলৈ পাওঁ সাগা দাৱা again এইটো এটা ফেষ্টিভেল ৰিলেটেড টু ৰিলিজন বুদ্ধৰ লগত ৰিলেটেড এটা ৰিলিজন পাং লাপসল মাউণ্ট কাঞ্চনজুংগা যিটো আমাৰ পৰ্বত আছে তাক লৈ পেলাই উদযাপন কৰা হয় ঠিক আছে সো ইয়াত কমন আমি কি দেখিলোঁ গোটেই ফেষ্টিভেলছ আমি গোটেইখিনিতো ইয়াতে ডিছকাছ কৰা নাই কিছুমানহে ডিছকাছ কৰিলোঁ কিন্তু এটা কমন থ্ৰেড আছে হাৰ্ভেষ্টৰ লগত ৰিলেটেড নেচাৰৰ লগত ৰিলেটেড ছান মুন এইসমূহ গডছৰ লগত ৰিলেটেড হয়নে এগ্ৰিকালচাৰ পোষ্ট হাৰ্ভেষ্টটো বহুতখিনি ফেষ্টিভেল আছে প্ৰি হাৰ্ভেষ্ট ফেষ্টিভেল আছে প্ৰি ছোয়িং ফেষ্টিভেল আছে পোষ্ট ছোয়িং ফেষ্টিভেল আছে আমি শস্য ৰোপণ কৰাৰ আগতেও তাৰ পিছতেও শস্য কটাৰ আগতেও শস্য কটাৰ পিছত হয়নে সো এগ্ৰিকালচাৰৰ লগত বহুত গভীৰভাৱে জড়িত প্ৰকৃতিৰ লগত জড়িত আৰু কমিউনিটি ট্ৰাইবেল বা জনগোষ্ঠীত আমি এটা বস্তু কমনলি দেখিবলৈ পাওঁ তেওঁলোকৰ সমুদায়টো বহুত ক্লোজলি নেট হয় তেওঁলোকে একেলগে সকলোৰে কাৰণে পূজা অৰ্চনা কৰি একেলগে ডান্স মিউজিক ইত্যাদি কৰে ঠিক আছে এতিয়া তোমালোকে ইয়াত কিছুমান চেলেঞ্জেছো আছে আজিৰ দিনত এই যিবিলাক আমি ফেষ্টিভেলছৰ কথা পাতিলোঁ কি চেলেঞ্জেছ আছে এটা ডাঙৰ চেলেঞ্জ হৈছে গ্লোবেলাইজেশ্যন হয়নে গ্লোবেলাইজেশ্যনৰ দ্বাৰা কি হৈছে গ্লোবেলাইজেশ্যনৰ দ্বাৰা হেজিমনি আৰম্ভ হৈছে হয়নে হেজিমনিটো কি এটা বিশেষ পাৱাৰফুল যিটো কালচাৰ আমি দেখোঁ আমি এনেকুৱা লাগে যে এইটোৱে বহুত এটা আমাৰ আইডেণ্টিটিটো ওপৰলৈ লৈ গৈছে বা আমি নিজকে বেছি ভালকৈ নিজকে দেখাবলৈ আমি যেতিয়া যত্ন কৰোঁ ঠিক আছে যেতিয়া আমি এডভাৰটাইজমেণ্ট দেখোঁ আমি ছ'চাইটিত দেখোঁ আৰু সেইখিনিত আমি আকাংক্ষা কৰোঁ যে এই ফেষ্টিভেলটো যদি আমি চেলিব্ৰেট কৰোঁ তেনেহ'লে আমাৰ ছ'চিয়েল ষ্টেটাছটো আৰু অকণমান ওপৰত যাব নেকি সেই ধাৰণাটোৰ কাৰণে আমাৰ যিখিনি নিজৰ কালচাৰ আছে সেই কালচাৰটো আমাৰ আজিৰ দিনত কি হৈছে ক্ৰমান্বয়ে নাইকিয়া হ'বলৈ ধৰিছে ওকে কমাৰ্চিয়েলাইজেশ্যন হ'বলৈ ধৰিছে লছ অফ ইণ্ডিজিনিয়াছ নলেজ বহু সময়ত নিজৰ ফেষ্টিভেলটোৰ প্ৰতি যিটো মানুহৰ মানে টান থাকে সেই টানটো দিনক দিনে কিছুমান ক্ষেত্ৰত আমি কমি অহা দেখিবলৈ পাইছোঁ ওকে তাৰ কাৰণে কি কৰিব লাগিব আমি নিজৰ ট্ৰেডিশ্যনছবিলাক ডকুমেণ্ট কৰি যাব লাগিব যাতে আমাৰ নিজৰ অৰিজিনেলিটি যিটো আছে আমাৰ শিপা যিটো আছে এই শিপাটো এই আইডেণ্টিটিটো যাতে আমি নিজকে দিব পাৰোঁ কাৰণ আইডেণ্টিটি আমাৰ নিজৰ পৰিচয় থাকিলেহে বাকীখিনি থাকিব আমাৰ পৰিচয় থাকিলেহে আমাৰ কালচাৰ থাকিব আমাৰ পৰিচয় থাকিলেহে আমাৰ ছ'চাইটিখন থাকিব সমাজখন থাকিব আমাৰ পৰিচয়টো থাকিলেহে আমাৰ ৰাজনৈতিক ভেটিটোও থাকিব ওকে সো ইয়াৰ কাৰণে আমাৰ এডুকেশ্যনৰ আজি আমি পঢ়ি কিয় আছোঁ তোমালোকৰ GS চিলেবাছত GS 1ত বা GS 5ত ইয়াৰ ওপৰত প্ৰশ্ন কিয় সোধে যাতে তোমালোকে এজ লিডাৰ্ছ ইয়াৰ ওপৰত নলেজটো ৰাখা আৰু বিয়পাবও পাৰা ওকে এতিয়া চোৱা 2000 কিয় ইমান ইম্পৰ্টেণ্ট কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে পাব পাৰা কনচিডাৰ দ্য ফলোয়িং পেয়াৰ্ছ UPSC প্ৰিলিমছ 2015ত সুধিছিলে হৰ্ণবিলটো কোনটো ষ্টেটৰ ফেষ্টিভেল হয় নাগালেণ্ড ছাপাৰ কুটটো কোনটো ফেষ্টিভেল কাৰ কোনটো মিজোৰাম যিমান কুট দেখিবা তোমালোকে গম পাবা ইট ইজ ৰিলেটেড টু মিজোৰাম ৱাংগালা মণিপুৰ ৱাংগালা ক'ৰ হয় কোনটো ট্ৰাইবৰ ফেষ্টিভেল হয় আৰু কোনখন ষ্টেটৰ ফেষ্টিভেল হয় মেইটি নহয় ৱাংগালাটো গাৰো ট্ৰাইবৰ মই কৈছিলোঁ যে 100টা ড্ৰামছ বজাই পেলাই তেওঁলোকে চেলিব্ৰেট কৰে এইটো গাৰো ট্ৰাইবৰ ওকে আৰু মণিপুৰৰ এটা ফেষ্টিভেল কোৱাচোন ইয়াচাওবা হয়নে সেইটো এটা ফেষ্টিভেল হয় ওকে দেন UPSC মেইনছত আহিছিলে এই কুৱেশ্যনটো ছেফগাৰ্ডিং ইণ্ডিয়ান আৰ্ট হেৰিটেজ ইজ নীড অফ দ্য মুমেণ্ট আজিৰ দিনত আমাৰ নিজৰ যিটো ঐতিহ্যপূৰ্ণ যিবিলাক হেৰিটেজ আছে এইখিনি আজিৰ দিনত আমি ছেফগাৰ্ড কৰাটো আমি ৰক্ষা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ ডিছকাছ ইন দ্য লাইট অফ গ্লোবেলাইজেশ্যন হোৱাৰ কাৰণে ঠিক আছে আমাৰ গোলকীকৰণ হোৱাৰ কাৰণে আজিৰ দিনত আমাৰ নিজৰ কালচাৰবিলাক হেৰাই যাব ধৰিছে কালচাৰেল হোমোজেনাইজেশ্যন হৈছে তাৰমানে সকলো একে ধৰণৰ কালচাৰ আমি
ধৰি লৈছোঁ যেনেকৈ আমাৰ পেণ্ট শ্বাৰ্ট পিন্ধাটো এইটো আমি হোমোজেনাইজেশ্যন হৈছে কিন্তু আগতেতো নাছিলে প্ৰত্যেকটো ট্ৰাইবৰ নিজৰ নিজৰ আইডেণ্টিটিত আমি নিজৰ নিজৰ কাপোৰসমূহ পিন্ধিছিলোঁ হয়নে কিন্তু এটা কালচাৰেল হোমোজেনাইজেশ্যনৰ কাৰণে ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চ ৱেষ্টাৰ্ণ হোমোজেনাইজেশ্যন আমি সকলো একেধৰণে হৈ গৈছোঁ নিজৰ এটা বেলেগ যে আইডেণ্টিটি আমাৰ সকলোৰে আছে হয়তো সেইটো পাহৰি পেলাইছোঁ অ'কে নেক্সট এইটো আমি অফেন পাই থাকোঁ নিউজত উইমেন্স ৰিপ্ৰেজেণ্টেশ্যন এতিয়া আকৌ এইটো নিউজত আহিছে বিকজ আছাম ইলেকশ্যন এতিয়া কেতিয়া হ'বলৈ গৈ আছে 9th of April হয়নে তাৰ কাৰণে এইটো পুনৰ আহিছে যে উইমেন ইন পলিটিক্স আমি কিমান দেখিবলৈ পাইছোঁ এইবাৰ ঠিক আছে ইলেকশ্যনছ আমি দেখিছোঁ যে ল' পাৰ্টিচিপেশ্যন অফ উইমেন কেণ্ডিডেটছ এক্ৰছ অল দ্য পাৰ্টিজ গোটেইকেইটা পাৰ্টি বিশেষকৈ ডাঙৰ ডাঙৰ ৰাষ্ট্ৰীয় দলসমূহত উইমেন পাৰ্টিচিপেশ্যন বহুত বেছি কম আৰু সেইকাৰণে ৰিনিউড ফ'কাছ আহিছে যে এইখন উইমেন ৰিজাৰ্ভেশ্যন বিল যিখন 2023ত পাছ হ'ল এইখন কাৰ্যকৰী কেতিয়া হ'ব কাৰণ আমি ডাঙৰ ডাঙৰ পাৰ্টি যেনেকৈ বিজেপি কিমান ডাঙৰ এটা পাৰ্টি কেৱল 6গৰাকী মহিলাক টিকেট দিছে ঠিক তেনেকৈ কংগ্ৰেছ বহুত ডাঙৰ এটা ৰাষ্ট্ৰীয় দল তেওঁলোকেও 6গৰাকীতকৈ বেছি প্ৰাৰ্থীক তেওঁলোকে প্ৰাৰ্থিত্ব দিয়া নাই অ'কে আৰু যদি আমি চাওঁ উইমেন কনষ্টিটিউট এৰাউণ্ড 48% অফ দ্য পপুলেশ্যন তাৰমানে হাফ অফ দ্য পপুলেশ্যন কিন্তু লোকসভাত কেৱল 14% আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ পাৰ্টিচিপেশ্যন আৰু ৰাজ্যসভাত 17% আমি আমাৰ বিধানসভাত কিমানগৰাকী দেখিবলৈ পাইছোঁ যোৱাটো বিধানসভাত আমি কেৱল 6গৰাকী আউট অফ 126 মহিলা বিধায়িকা আমি বিধানসভাত দেখিবলৈ পালোঁ এইটোৱে জানো আমাৰ 48% অফ পপুলেশ্যনক ৰিপ্ৰেজেণ্ট কৰিছে নাই কৰা হয়নে চ' উইমেন MLAs ৰেয়াৰলি এক্সিড 10% অসমত 10%তকৈ বেছি আমি মানে মহিলা বিধায়িকা কেতিয়াও দেখিয়ে পোৱা নাই কাৰণ পলিটিকেল পাৰ্টিজে খুব কম উইমেন কেণ্ডিডেটছক ফিল কৰে প্ৰথম কথাটো হ'ল যে উইমেনে পাৰ্টিচিপেট কৰিবলৈ বহুত কম ওলাই আহে ঠিক আছে তেওঁলোকৰ আমি উইমেন বা মহিলাসকলে ভোট বেংক হৈ আছে কিন্তু ভোটিঙত বা ইলেক্টৰেল যিটো প্ৰচেছ হয় তাত সক্ৰিয়ভাৱে ৰাজনীতি কৰিবলৈ ওলাই অহা বহুত কম থাকে ওলাই অহাই কম থাকে তাৰে মাজত আকৌ চালি জাৰি আকৌ কেইগৰাকীমানক তেওঁলোকে টিকেট দিব সেইটোৰ তাৰ পৰিমাণো কম থাকে তাৰ ওপৰতো আমি কি দেখিবলৈ পাওঁ আৰু কি কাৰণ আছে তাৰ ওপৰতো আমি দেখিবলৈ পাওঁ যিটো আমাৰ পেট্ৰিয়াৰ্কেল ছ'চিয়েল মাইণ্ডছেট ঠিক আছে আমাৰ যিটো পুৰুষতান্ত্ৰিক ধাৰণা তাত আমি মহিলা এগৰাকীক উচ্চ স্থান দিয়া খুব কমকৈহে দেখিবলৈ পাওঁ ঠিক আছে আৰু এই যিটো আমি দেখিবলৈ পাইছোঁ আজি প্ৰেক্ষাপটত এই বস্তুতে কি উলংঘা কৰা যেন আমাক লাগে আৰ্টিকল 14 কৈছে যে ইকুৱেলিটি অফ ল সকলো আইনৰ আগত সকলো সমান সকলোৱে পাৰ্টিচিপেট কৰিব পাৰে কিন্তু পাৰ্টিচিপেশ্যনটোতো নাই ঠিক তেনেকৈ ঠিক আছে আৰ্টিকল 15(3) এফাৰ্মেটিভ একশ্যনৰ কথা কৈছে ঠিক আছে চৰকাৰে কি কৰিব লাগে যাতে এই যিটো বৈষম্য দেখিবলৈ পোৱা যায় এই বৈষম্যটো কমাই আনিব পাৰি আৰ্টিকল 325 আৰু 326ত আমি দেখিবলৈ পাওঁ ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ তাৰমানে সকলোকে ভোটাধিকাৰটো দিয়া হৈছে কিন্তু ৰিপ্ৰেজেণ্টেটিভ হ'বৰ কাৰণে মহিলা খুব কমকৈ ওলাই অহা বা খুব কমকৈ টিকেট পোৱা আমি দেখিবলৈ পাওঁ ঠিক আছে চ' সেইকাৰণে উইমেন ৰিজাৰ্ভেশ্যন বিলখন আনিলে 2023 চনত এতিয়া কি ফিচাৰ্ছ হ'ব 33% ৰিজাৰ্ভেশ্যন হ'ব লোকসভাত আৰু তাৰ লগতে ক'ত ষ্টেট এছেম্বলিত আৰু ইয়াৰ ভিতৰতে SC আৰু ST কেণ্ডিডেটসকলৰ কাৰণে বিশেষ ধৰণে তাৰ তলত ৰিজাৰ্ভেশ্যন থাকিব অ'কে আৰু ইয়াৰ ভেলিডিটি থাকিব 15 years তাৰমানে এনেকুৱা ছানছেট ক্লজ এটা আছে যে 15 বছৰৰ পিছত আকৌ এনেকুৱা এখন বিল আনিব লাগিব বা যদি আমি দেখোঁ যে এই 33% ৰিজাৰ্ভেশ্যনে এই এতিয়া মহিলাসকলক ইতিমধ্যে মেইন ষ্ট্ৰীম আমাৰ এক্টিভ পলিটিক্সত আনিছে হয়তো 15 বছৰৰ পিছত আমাক এইটো প্ৰয়োজন নহ'বও পাৰে ঠিক আছে চ' ছানছেট ক্লজ এটা আছে কিন্তু এটা কথা কৈছে যে ইয়াত এইটো কেতিয়া কাৰ্যকৰী কৰা হ'ব চেঞ্চাছ কেতিয়া হ'ব 2027 চেঞ্চাছৰ কাম আৰম্ভ হ'ল নে এতিয়া ফাৰ্ষ্ট ফেজৰ কাম আৰম্ভ হৈছে কেতিয়াৰ পৰা এপ্ৰিলৰ 1 তাৰিখৰ পৰা অসমত কেতিয়া কাৰ্যকৰী কৰা হ'ব ফেজ 1ৰ কাম আগষ্ট ছেপ্টেম্বৰৰ পৰা ঠিক আছে আৰু ফেজ 1 মানে কি য'ত হাউচ লিষ্টিংবিলাক হ'ব ঠিক আছে হাউচ ৱাইজ যিখিনি ডেটা হয় সেইখিনি যাব পাৰ্চনেল ডেটাখিনি ফেজ 2ত যাব যিটো আমাৰ 2027ত কণ্ডাক্ট কৰা হ'ব ফেজ 2 ঠিক আছে এতিয়া 2027 ইলেকশ্যন হ'ব চেঞ্চাছ হ'ব আৰু এই চেঞ্চাছৰ অনুসৰি আমাৰ কি হ'ব
ডিলিমিটেশ্যন হ'ব ডিলিমিটেশ্যন মানে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ব এই সেন্সাছৰ ডেটা অনুসৰি ৰিসেন্ট যেটো আমাৰ ডিলিমিটেশ্যন হ'ল এই ডিলিমিটেশ্যনটো কোনটো সেন্সাছৰ আধাৰত হ'ল 2001 very good 2001 আৰু 2001 ৰ সেন্সাছৰ যদি আমি ডেটা লৈছো লাষ্ট ডিলিমিটেশ্যনটো তাৰমানে ভাবিছো কিমান পুৰণা হয়নে 2011 ৰ পৰা এতিয়ালৈকে কিমান আমাৰ ডেমোগ্ৰাফি হলনি হল হয়নে সো ই আমাক উচিত এটা মানে পিকচাৰ দিয়া নাই 2027 ৰ ইলেকশ্যনৰ পিছত আকৌ যেটো সেন্সাছৰ পিছত আকৌ যেটো ডিলিমিটেশ্যন হ'ব হে তাৰ পিছতে আমি আমাৰ নতুন যেটো সমষ্টি নতুন বহুত নতুন সমষ্টি ওলাব এটো এপ্ৰক্সিমেটলি আমাৰ 126 সিটছৰ পৰা 189 সিটছৰ লৈকে বৃদ্ধি পাব বুলি এটা ধাৰণা কৰা হৈছে অসমত ঠিক আছে ঠিক তেনেকৈ লোকসভা সিটছ আমাৰ বাঢ়িব আৰু এই সিটছৰ ভিতৰত 33% ৰিজাৰ্ভেশন আমাৰ মহিলাসকলৰ কাৰণে আহিব ওকে ইয়াৰ আগতেও কিন্তু আমি পঞ্চায়তী ৰাইটছ ৰিজাৰ্ভেশনছ আমি দেখিবলৈ পাইছো এটো কেতিয়াৰ পৰা আহিলে 33% ৰিজাৰ্ভেশন আমি পঞ্চায়ত ইলেকশ্যনত দেখিবলৈ পাওঁ মহিলাসকলৰ কাৰণে এটো কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছে 1990s ৰ পৰা 1991 ত যেতিয়া আমাৰ পঞ্চায়তী ৰাজ এক্টখন নতুনকৈ আহিলে হয়নে সো এতিয়া বৰ্তমান সময়ত আমি এই চ্যালেঞ্জেস এই প্ৰত্যাহ্বান বিলাক কিয় দেখিছো উইমেন পাৰ্টিসিপেশন এটাটো আমাৰ যেটো সোসাইটি তাৰ পেট্ৰিয়াৰ্কেল ষ্ট্ৰাকচাৰটো কাৰণে ল্যাক অফ পলিটিক্যাল উইল পাৰ্টি বিলাকৰ পলিটিক্যাল উইলে নাই যে মহিলাসকলে এগৰাকী ফিল কৰাব লিমিটেড টিকেট ডিস্ট্ৰিবিউশন টিকেটৰ কাৰণে হাহাকাৰটো এনেও হয় তাৰ ভিতৰত কাট টিকেট দিব ফাইনান্সিয়েল এণ্ড ষ্ট্ৰাকচাৰেল বেৰিয়াৰ্স আমি জানো যে আমাৰ ভাৰতত ইলেকশ্যন খেলিবলৈ হলে বহুত বেছি টকাৰ কথাও আহি যায় হয়নে সেই ক্ষেত্ৰত আমি দেখো যে উইমেন সকলৰ এনে আমি যদি সোশিয়েল ষ্ট্ৰাকচাৰটো চাও মহিলাসকলৰ প্ৰপাৰ্টি বা মহিলাসকলৰ ওচৰত ধন পুৰুষসকলতকৈ যথেষ্ট পৰিমাণে কম থাকে সেই কাৰণে তেওঁলোকে ইলেকশ্যন কৰিবলৈও হাস কৰিব নোৱাৰে কোৰ ইস্যুটো হৈছে পাৰ্টিজ সকলে এই উইনেবল সিটছ বিলাকত কেতিয়াবা মহিলা পাৰ্টিক যদি দিছেও উইনেবল সিটত নিদিয়ে য'ত জিকি আহিব পাৰে সো এনেকুৱা ধৰণৰ বৈষম্যতাও আমি দেখিবলৈ পাওঁ কিন্তু আমাৰ ডেমক্ৰেচিটো তেতিয়াহে বহুত বেছি সক্ৰিয় হ'ব বহুত বেছি ষ্ট্ৰেংথেন হ'ব যেতিয়া আমি গুটেই সেকশন অৰ মানুহক সকলো ধৰণৰ মানুহক আমি ৰিপ্ৰেজেন্টেশনত আনিবলৈ সক্ষম হ'ম ওকে আৰু এই জেন্ডাৰ বেলেন্সটো আমি ধৰি ৰাখিব পাৰিম এতিয়া ইনক্ৰিজিং অৱেৰনেছ আহিছে উইমেন সেন্ট্ৰিক স্কিমছ আহিছে আৰু পঞ্চায়ত লেভেলত এই ৰিজাৰ্ভেশনটো এটা ভাল ধৰণৰ কাম কৰা আমি দেখিবলৈ পাইছো যদি প্ৰথম অৱস্থাত প্ৰক্সি ৰিপ্ৰেজেন্টেশনো হোৱা দেখিবলৈ পোৱা গৈছিল যে মতা মানুহজনে মানে উঠিব পৰা নাই তেওঁৰ ঠাইত মহিলা গৰাকীক থিয় কৰাইছে তেনেকুৱা ধৰণৰ হৈছিল কিন্তু এটা সময়ত গৈ পেলে এতিয়া হসা অर्थত সবলীকৰণ বা মহিলাসকলে ইমানসিপেশন হোৱা আমি দেখিবলৈ পাইছো ঠিক আছে এটা কোৱেশ্চন তোমালোকে চাবা 2017 চনত ইউপিএসসি প্ৰশ্ন আহিছিল which of the following is or are the provisions of constitution of India regarding reservationৰ ক্ষেত্ৰত আমাৰ কি সংবিধানত কি কোৱা হৈছে reservation of seats for women in panchayat কোৱা হৈছে নে yes কোৱা হৈছে 33% ৰ reservation of seats for women in lok sabha কোৱা হৈছে নে সংবিধানত কোৱা হৈছে নাই সংবিধানত কোৱা হৈছে নাই ইয়াৰ কাৰণে এখন বিল হে আহিছে এটা এক্ট হে আহিছে আইন হে হৈছে কিন্তু ইয়াৰ আমি দেখিবলৈ পাইছো নেকি এখন কনস্টিটিউশনত আহিছে বুলি নাই অহা হয়নে সো আমি কি দেখিলো যে কোনটো কাৰেক্ট হ'ব ওয়ান অনলি পঞ্চায়তৰ ক্ষেত্ৰত যেতিয়া সংবিধান সংশোধন কৰা হৈছিল তাৰ 33% ৰিজাৰ্ভেশনৰ কথাও কোৱা হৈছিল তাৰ কাৰণে বেলেগ বিল অহা নাছিল বুজি পাইছা সো 2019 জিএস পেপাৰ 2 এটা প্ৰশ্ন আহিছে ডেসপাইট কনস্টিটিউশনাল প্ৰভিশন কনস্টিটিউশন বা সংবিধানিক আমাৰ কিছুমান ব্যৱস্থাপনা আছে তথাপিও উইমেনৰ ৰিপ্ৰেজেন্টেশন মহিলাৰ যেটো প্ৰতিনিধিত্ব আমি পলিটিক্সত যথেষ্ট কম দেখিবলৈ পাওঁ ভাৰতত ওকে ইয়াৰ কাৰণসমূহ কি আৰু ইয়াৰ কিছুমান মেজৰ্ছ সাজেষ্ট কৰা কিছুমান এনেকুৱা উপদেশ দিয়া যাতে এই পাৰ্টিসিপেশনটো ইমপ্ৰুভ কৰিব পৰা যায় এই পাৰ্টিসিপেশনটো আৰু বৃদ্ধি কৰিব পৰা যায় বুজি পাইছা কোৱেশ্চনটো সো এই কোৱেশ্চনটো তোমালোকে চাবা ওকে এতিয়া আমাৰ নৰ্থ ইষ্টৰ ফুটবলাৰ এজনক আমি হেহতিয়াকৈ হেৰুৱালো আৰু তেখেতক লৈ পেলাই এই নিউজটো আমি ডিসকাস কৰিম তোমালোকৰ পাৰ্সনছ ইন নিউজ in GS paper 5 ঠিক আছে তাত তোমালোকৰ এই প্ৰশ্নটো আহিব পাৰে কাৰণ তেওঁ আছিল তেওঁ
অসমৰ পেলে বুলিও কোৱা হৈছিলে ঠিক আছে আৰু তেখেতে অসম ফুটবলৰ এজন ষ্টাৰ আছিলে এই তাৰকা গৰাকীক আমি ৰিসেন্টলি হেহুটিয়াকৈ হেৰালো তেওঁ আছিলে গিলবাৰ্টছন চাংমা ওকে গিলবাৰ্টছন চাংমা এটা তোমালোকৰ সিম্পল প্ৰশ্ন আহিব পাৰে ম্যাচ দ্য ফলোইং যে গিলবাৰ্টছন চাংমা কোৰ আছিলে চাংমা বুলি ক'লে পটককে তোমালোকে মেঘালয় যেন অনুভৱ হয় হয়নে কিন্তু তেওঁ আছিলে অসমৰ গিলবাৰ্টছন চাংমা আৰু তেওঁ কোনটো কোন ক্ষেত্ৰখনৰ লগত জড়িত তাত কোৱাবলৈ গ'লে তোমালোকে কি ক'বা he was associated with football he was this gentleman আৰু তেওঁ আমাৰ অসমৰ ফুটবলটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে তেওঁ নিজেও এজন পাকৈত খেলুৱৈ আছিলে ওকে সো তেওঁ গোল্ডেন বয় অফ আসাম ফুটবল তেওঁ কোৱা হৈছিলে তেওঁ গোল্ডেন বয় উপাধি দিয়া হৈছিলে আৰু his that revive discussion তেওঁ এই দেৱাখনে কি আমাক কৈছে যে আমাৰ ৰিজনাল যেটো স্পোৰ্টছ ইকোসিস্টেম আছে এতিয়াও যথেষ্ট পিছপৰি আছে কিন্তু আমি যদি দেখিবলৈ চাবলৈ যাওঁ তেতিয়া দেখো যে নৰ্থ ইষ্টখন ইমান পিছপৰা ইনফ্ৰাষ্ট্ৰাকচাৰেলি আমি পিছপৰা আমি বহু সময়ত আইডেন্টিটিক লৈ পেলাও আমাৰ বহুত প্ৰশ্ন উঠে বহুখিনি আমাৰ আইডেন্টিটিক লৈ পেলা কোৱেশ্চন কৰা হয় তৎসত্ত্বেও কিন্তু আটাইতকৈ বেছি আমি বহু সংখ্যক আমি কি পাইছো অলিম্পিক মেডেল ওনাৰ্স আমি পাইছো ঠিক আছে আমি এই ক্ষেত্ৰখনত স্পোৰ্টছ ক্ষেত্ৰখনত যথেষ্ট ডাঙৰ তাৰকা আমি দেখিবলৈ পাইছো এই ক্ষেত্ৰত লোকেল আইকন স্পোৰ্টছ ডেভেলপমেন্টৰ যথেষ্ট আমাৰ এটা মানে সাব সৃষ্টি কৰে বিশেষকৈ যুৱ চামৰ মাজত তেওঁ জন্ম হৈছিল 1955 ডিব্ৰুগড়ত আৰু তেওঁ অসমৰ কাৰণে আৰু অসম পুলিচৰ কাৰণে তেওঁ খেলিছিল ৰিপ্ৰেজেন্টেড দ্য ইণ্ডিয়ান নেশ্যনেল টিমৰ তেওঁ মেম্বাৰ আছিল 1975ত সন্তোষ ট্ৰফিত ভাল পাৰফৰমেন্স দিছিলে বৰদলৈ ট্ৰফিৰ উইনাৰ আছিলে বৰদলৈ ট্ৰফিটো আমাৰ অসম ভিত্তিক এটা ফুটবল টুৰ্নামেন্ট হয় তাত খুব ধুনীয়া গোল মাৰিছিলে নিকনেমছ উইথ ম্যান উইথ দ্য গোল্ডেন বুট আসাম পেলে ঠিক আছে গোল্ডেন বয় অফ আসাম ফুটবল বুলিও কোৱা হয় ঠিক আছে ম্যান উইথ গোল্ডেন বুট বুলিও কোৱা হয় অসমৰ পেলে বুলিও কোৱা হয় সো 1970s 80s তেওঁ খুব ধুনীয়া পাৰফৰমেন্স দিছিলে অসমৰ হকে সন্তোষ ট্ৰফিত তেওঁ যেটো গোল মাৰিছিলে এটো গুটেই মানে ভাৰতৰ কাৰণে এই গোলটো এটা ধুনীয়া মানে সৃষ্টি কৰিছিলে এটা বহুত ডাঙৰ মোমেন্ট সৃষ্টি কৰিছিলে 1981ত তেওঁ উইনিং গোল মাৰিছিলে বৰদলৈ ট্ৰফি ঠিক আছে known for ball control finishing ability আৰু leadership আৰু অসমৰ ষ্টেট টিমটোক তেওঁ ৰিপ্ৰেজেন্ট কৰিছিলে তাৰ লগতে নেশ্যনেল টিমৰো তেওঁ এজন মেম্বাৰ আছিলে inspired a generation of footballers and mentored young players including women on girls players okay so বিশেষকৈ বৰদলৈ ট্ৰফিত আৰু তেওঁ পাৰ্টিসিপেট কৰাৰ কাৰণে আৰু হোষ্টেড টপ ইণ্ডিয়ান ক্লাবছ মোহন বাগান ইষ্ট বেংগল মোহাম্মদান স্পোৰ্টিং ক্লাব এই ক্লাবছবিলাকক ৰিপ্ৰেজেন্ট কৰিছিলে ঠিক আছে সন্তোষ ট্ৰফিৰ কথা আমি ইতিমধ্যে পাতিলো আৰু ইয়াৰ যেতিয়া আমি নিজৰ মাজৰ পৰা এজন আইকন দেখো সেই আইকনজনে যথেষ্ট বেছি আমাক অনুপ্ৰাণিত কৰে সৰু ল'ৰা ছোৱালী যুৱ চামে সেই যেটো খেল সেই খেলটোৰ প্ৰতি আকৃষ্ট হৈ সেই খেলটো খেলা দেখিবলৈ পাওঁ এতিয়া আজিৰ ক্ষেত্ৰখনত আমি আজিৰ যদি মানে ভাৰতীয় প্ৰেক্ষাপটত আমি চাওঁ তেনেহলে আটাইতকৈ এটাই স্পোৰ্টছক বেছিকৈ আমি ফোকাস দিওঁ হেটো হৈছে ক্ৰিকেট হয়নে কিন্তু অকল এটাইটো গেম নাই যেটো আমাৰ সকলোৱে খেলে most of the people love to watch cricket and play cricket but equally important হয় যে আমি বেলেগ যিবিলাক স্পোৰ্টছ আছে সেই স্পোৰ্টছকো অগ্ৰাধিকাৰ দিওঁ ঠিক আছে সো ইয়াৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে কি কৰিছে খেলো ইণ্ডিয়া প্ৰগ্ৰামটো আনিছে ফিট ইণ্ডিয়া মুভমেণ্টটো আনিছে যাতে গ্ৰাছ ৰুট লেভেলৰ পৰা আমাৰ যিসকল খেলুৱৈ আছে তেওঁলোকক যাতে মেইন ষ্ট্ৰীমলৈ আনিবলৈ পৰা যায় আৰু চাংমাৰ দেৱৰ যেটো গিলবাৰ্টছন চাংমা দেৱৰ যেটো লেগেসি আছে ঠিক আছে সেই লেগেসিটোৱেও এইখিনি বস্তু আমাক সোঁৰাই দিয়ে যাতে আমি ট্যালেন্টক ইয়াং ট্যালেন্টক সোনকালে আমি আৱিষ্কাৰ কৰোঁ তেওঁলোকক যথোচিত যি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে আন্তঃগাঁথনি লাগে কোচিং লাগে ট্ৰেইনিং লাগে নিউট্ৰিশ্যন লাগে এইখিনি যাতে আমি তেওঁলোকক দিব পাৰো ওকে যাতে আমাৰ স্পোৰ্টছৰ ক্ষেত্ৰখনত আমি আৰু আগুৱাই লৈ যাব পাৰো নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলখনৰ লগতে আমাৰ অসমখনক কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ এটো প্ৰশ্ন আহিছিল 2021 চনত খেলো ইণ্ডিয়া প্ৰগ্ৰাম এইমছ টু প্ৰমোট স্পোৰ্টছ এট গ্ৰাছ ৰুটছ লেভেল হয়নে একেবাৰে তৃণমূল পৰ্যায়ত আমি স্পোৰ্টছ বা খেলক প্ৰাধান্য দিবৰ কাৰণে খেলো ইণ্ডিয়াটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰমোট কৰিছে It is implemented by Ministry of Youth Affairs and Sports. হয় নে নহয়
Yes, sports ministry দ্বাৰা ইয়াক ইমপ্লিমেণ্ট কাৰ্যকৰী কৰা হয় both 1 and 2 is the correct answer 2015 চনত আহিছিলে GS paper 3 sports training in India suffers from lack of scientific support and infrastructure আজিৰ দিনত আমাৰ ভাৰতত স্পৰ্টছৰ যেটো আমাৰ মানে ক্ষেত্ৰখন আছে খেলৰ ক্ষেত্ৰখন আছে আৰু ট্ৰেইনিংৰ ক্ষেত্ৰখন আছে তাত আমি কি কম কৈ দেখিবলৈ পাওঁ ট্ৰেইনিং এতিয়াও ট্ৰেইনিং যেনে ধৰণৰ আমাৰ প্লেয়াৰ্স বিলাকৰ হ'ব লাগে স্পৰ্টছ পাৰ্সন বিলাকৰ হ'ব লাগে তাৰ তুলনাত আমি বেলেগ উন্নত দেশৰ চাইনাৰ যেনেকৈ হয় অষ্ট্ৰেলিয়াৰ যেনেকৈ হয় তাৰ তুলনাত আমাৰ যথেষ্ট কম তাৰ লগতে আমাৰ আন্তঃগাঁথনিও নাই যে গাঁৱৰ ল'ৰা এটাই যদি ফুটবল খেলিব বিচাৰে হকি খেলিব বিচাৰে বা যিকোনো ধৰণৰ এটা স্পৰ্টছ খেলিব বিচাৰে তেওঁকটো সেই ধৰণৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি লাগিব ফুটবল কোৰ্ট লাগিব হয়নে প্লেয়াৰ্স লাগিব কোচিং লাগিব আৰু এজন প্লেয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা নিউট্ৰিশনো লাগিব হয়নে যেহেতু এনাৰ্জি বহুত বেছি লাগে এটা যিকোনো এটা এনেকুৱা ধৰণৰ গেম খেলিবৰ কাৰণে কিন্তু আজি আমাৰ ভাৰতত মেল নিউট্ৰিশনৰ সমস্যা আছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ সমস্যা আছে যেটো কাৰণত আমাৰ ট্ৰেইনিংৰো ডাঙৰ সমস্যা আছে আৰু তাৰ ক্ষেত্ৰত একেবাৰে আগৰ তুলনাত ভাল হৈছে কাৰণ কি ট্ৰেইনিং ফেসিলিটিজ বিলাক এতিয়া বাঢ়িছে ঠিক আছে কিন্তু তথাপিও বেলেগ দেশৰ তুলনাত এতিয়া বহুত পিছপৰি আছে ঠিক আছে সো তাৰ ওপৰত তোমালোকক ডিসকাস কৰিব কৈছে আলোকপাত কৰিব কৈছে ওকে এন্ড we will end today's class with a beautiful quote the secret of your future is hidden in your daily routine মাইক মুদ্ৰকে কৈছিলে কি কৈছে তাৰ মানে যে তোমালোকৰ ভৱিষ্যতটো আজি তোমালোকে দিনটো যেটো কাৰ্যসূচী লৈছা সেই কাৰ্যসূচীতে সোমাই আছে তোমালোকৰ ভৱিষ্যতৰ সফলতাৰ চাবিকাঠিটো okay so thank you so much with this we wrap up today's session we will meet again in tomorrow's class